কি ক'ব আপুনি? প্ৰথমে মই আমি কোচাদিল্লী পৰিবহণ শ্ৰমিকসন্থাৰ তৰফৰ পৰা সাংবাদিক বন্ধুসকলক শ্ৰমিকসন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু কালি যিটো ঘটনা গুৱাহাটীত পুলিচৰ লগত ঘটিলে, এইটো খুব দুখজনক। এইটোক আমি ধিক্ষাৰ দিছোঁ, নিন্দা কৰিছোঁ। আমি শ্ৰমিকসন্থাই নিন্দা কৰিছোঁ। আৰু এটা কথা কি, অসম পুলিচৰ হৈছে কি? অসম পুলিচে 2 দিন পিছে যিকোনো মানুহক গুলিয়াই হত্যা কৰিব, লাঠি চাৰ্জ কৰি মাৰি পেলাব। এইটো কি কথা? কি আৰম্ভ হৈছে অসমখনত? অসমখন জংগল ৰাজ চলিছে নেকি? অসমত এটা জংগল ৰাজ চলাৰ নিচিনা যে আমাৰ এটা অনুমান হৈছে। আমি শ্ৰমিকসন্থাৰ সভাপতি হিচাপে, আমি ধৰক সংগঠনৰ মানুহ, আমি মাজে সময়ত প্ৰতিবাদ কৰিব লাগে চৰকাৰৰ বিৰুদ্ধে বা যিকোনো হেৰিৰ বিৰুদ্ধে। আমি সংগঠনবোৰে প্ৰতিবাদ কৰাটো এটা মৌলিক অধিকাৰ। যদি মৌলিক অধিকাৰ, প্ৰতিবাদ কৰাৰ এটা আইন আছে, মানুহে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব পাৰে। সেই জেগাত যদি পুলিচে লাঠি চাৰ্জ কৰি কন্দুৱা গেছ দি পেলাই মানুহজনক জেগাত মাৰি পেলাই, তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা এই ৰাজ্যখনৰ কাৰণে আৰু হ'ব নোৱাৰে। আমি এই কালিৰ মৃদুল ইছলামৰ হত্যাৰ উচিত তদন্ত বিচাৰিছোঁ আমি শ্ৰমিকসন্থা। এই তদন্ত কৰি এই কালিৰ ঘটনাস্থলীত যিসকল পুলিচ বিষয়া আছিলে বা পুলিচ আছিলে, তেখেতসকলৰ অতি সোনকালে তেখেতসকলক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আৰু তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে, তাৰে আমি দাবী জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ DGP ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ। অতি সোনকালে আপোনালোকে দুয়োজনে, DGP মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰী দুয়োজনে মিলি মৃতকৰ পৰিয়ালৰ লগত সাক্ষাৎ কৰক, তেখেতসকলৰ বুজ লওক আৰু এই মৃদুল ইছলামৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে 1 কোটি টকা এই পৰিয়ালক দিয়ক, তাৰে আমি দাবী জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই DGP মহোদয়ক এটা কথা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে, DGP মহোদয়, আপুনি পাহৰি গৈছে নেকি? আপুনি যেতিয়া চাকৰি যোগদান কৰিছিলে, তেতিয়া কিন্তু আপুনি এটা শপত লৈছিলে যে আমি ৰাইজৰ হৈ কাম কৰিম, সংবিধানৰ গণ্টিৰ ভিতৰত কাম কৰিম। আপুনি সেই শপতটো পাহৰি গৈছে নেকি? এতিয়া দেখা গৈছে যে আপুনি ৰাইজৰ ওপৰত যি এটা অত্যাচাৰ আৰম্ভ কৰিছে, অসমত ৰাইজ থাকিব যাতে নোৱাৰে এনে এটা ব্যৱস্থা আপোনাৰ পুলিচে কৰি আছে। আপুনি পাহৰি গৈছে নেকি DGP মহোদয়? আপুনি পাহৰি গৈছে নেকি যে আপুনি মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত যিটো দৰমহা লয়, এই দৰমহাটো কিন্তু অসম চৰকাৰে নিদিয়ে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিদিয়ে। এইটো ৰাইজৰ পইচাহে আপুনি দৰমহা লয়। আপুনি সেই কথাটো চাগে পাহৰি গৈছে। আপোনাক মনত পেলাই দিছোঁ, আপুনি ৰাইজৰ হৈ কাম কৰি আছে, অসম চৰকাৰৰ হৈ কাম কৰা নাই, BJPৰ হৈ কাম কৰা নাই, আপুনি RSSৰ হৈ কাম কৰা নাই। আপোনাক দৰমহা দিছে অসমৰ ৰাইজে। গতিকে আপুনি অসমৰ ৰাইজৰ ওপৰত এনেধৰণৰ অত্যাচাৰ নকৰিব। আপুনি যিটো শপত খাইছে, এই শপত অনুযায়ী আপুনি অসমখন চলাই নিয়ক। আপোনাৰ স্মাৰ্ট পুলিচে প্ৰতিবাদ কৰিবলৈ গ'লে মানুহক গুলিয়াই মাৰিব পাৰে, মানুহক হত্যা কৰিব পাৰে। যদি ইমানেই স্মাৰ্ট, তেতিয়াহ'লে এই অসমখনত বিভিন্ন ধৰণৰ ট্ৰাকে বিভিন্ন মাফিয়াসকলে বিভিন্ন 2 নম্বৰী মাল লৈ গৈ আছে, পুলিচৰ নাকৰ তলেদি আপোনাৰ পুলিচে ধৰিব নোৱাৰে। এনেকুৱা অৱস্থা বহুত নজিৰ হৈছে। কিন্তু এটা কথা কি, কা আন্দোলনত কৰাৰ সময়ত আপোনাৰ পুলিচে 5জন অসমৰ তেজাল যুৱকক গুলিয়াই হত্যা কৰিছে। এইটো আপুনি কি জংগল ৰাজ চলাইছে অসমত? এইটো বন্ধ কৰক। আমি শ্ৰমিকসন্থাই আপোনাক দাবী জনাইছোঁ আৰু হেৰি কৰিছোঁ, আপুনি অতি সোনকালে আপোনাৰ পুলিচৰ এই পুলিচ ৰাজটো অসমৰ পৰা বন্ধ কৰক। পুলিচৰ যিখিনি কাম, সেই কামখিনি কৰিবলৈ দিয়ক। গণতন্ত্ৰত এটা প্ৰতিবাদী কৰাৰ
হেৰি আছে, সেইকাৰণে মানুহবিলাকে প্ৰতিবাদ কৰে। আমি প্ৰতিবাদ কৰিলে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ গ'লে যদি আপোনালোকে মানুহ মাৰি পেলায়, চৰকাৰৰ নিৰ্দেশত আপোনালোকে মানুহ মাৰি পেলায়, মানুহৰ ওপৰত লাঠি চাৰ্জ কৰে, তেতিয়াহ'লে আপুনি ডিজিপি মহোদয়, আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কওক যে প্ৰতিবাদ, কোনো ধৰণৰ প্ৰতিবাদ নহ'ব, তেনে এটা আইন আনক, আইন আনি পেলাই এইটো বেন কৰি দিয়ক, যাতে কোনো মানুহে প্ৰতিবাদ কৰিব নোৱাৰে। তেতিয়াতো কোনো প্ৰতিবাদ নকৰে। এই গণতন্ত্ৰৰ চৰকাৰ, গণতন্ত্ৰৰ এই গণতন্ত্ৰৰ ৰাজ্যত গণতন্ত্ৰ ৰাইজেই ৰজা। ৰাইজৰ যদি প্ৰতিবাদ আপোনালোকে সহ্য কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে ভাল কাম কৰক। ভাল কাম কৰিলেতো ৰাইজে প্ৰতিবাদ নকৰে, লিগেল প্ৰতিবাদ কৰিছে। যিটো স্মাৰ্ট মিটাৰে মানুহক জ্বলা কলা খুৱাইছে, এজন দুখীয়া দৰিদ্ৰ মানুহৰ শ্ৰেণীৰ মানুহৰ যে কি এটা অৱস্থাত দিন কটাবলগীয়া হৈছে, এইটো আপোনালোকে চাগে মনত নাই আৰু আপোনালোকে নাজানে। আপোনালোকে যদি জানিলেহেঁতেন যে স্মাৰ্ট মিটাৰে কি এটা জ্বালা ৰাইজক দিছে, এই কথাটো অসমৰ প্ৰতিজন ৰাইজে গম পায়, কিন্তু আপোনালোকে গম নাপায়। কাৰণ আপোনালোকে কোটি কোটি টকা ইনকাম কৰি আছে, যাৰ কাৰণে কি তাৰ পৰা আপোনালোকে লাইনৰ বিল যদি 1000, 2000, 3000, 5000 আহিলেও আপোনালোকৰ কোনো টেনশ্যন নাই। কিন্তু এজন দুখীয়া মানুহে 500 টকা হাজিৰা কাম কৰি যেতিয়া নেকি মাহৰ শেষত 1500 টকা, 1400 টকা, 2000 টকা, 2500 টকা কাৰেণ্টৰ বিল আহে, সেই মানুহজনে গম পায় যে কিমান জ্বালা কাৰেণ্টৰ বিল দিয়াত, এই বিদ্যুৎ বিল দিয়াটো কিমান এটা জ্বালা। তেখেতসকলে গম পায়, আপোনালোকে গম নাপাব। আপোনালোকে এচি ৰুমত থাকে, চৰকাৰী পইচাত, ৰাইজৰ পইচাত আপোনালোকে বুক বিলাস কৰি আছে, যাৰ কাৰণে নেকি আপোনালোকে এই কথাটো গম নাপায়। গতিকে লিগেল এটা প্ৰতিবাদত যদি আপোনালোকে মানুহক এনে ধৰণৰ কৰে, মানুহ মাৰি পেলায়, এইটোতো গণতন্ত্ৰত নপৰে। গণতন্ত্ৰত নপৰে, এইটো ৰাজতন্ত্ৰতো তেনেকুৱা নাছিলে। যেতিয়া নেকি ৰাজতন্ত্ৰ আছিলে, ব্ৰিটিছে চৰকাৰ চলাইছিলে, তেতিয়াও এনেধৰণৰ অত্যাচাৰ ৰাইজৰ ওপৰত কৰা নাছিলে।